গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত মই তোমালোকলৈ ক্লাছ 8ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বিজ্ঞানৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত চোৱা দিয়া আছিল যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। ইয়াত দিছে মেলেৰিয়া বীজাণু প্ৰটোজোৱা বাহক হ'ল, ইয়াৰ এনচাৰবোৰ দিয়া আছে। তাৰপিছত দিয়া আছে তলত দিয়া কোনবিধ এককী ভেঁকুৰ। তাৰপিছত 3 নম্বৰ দিয়া আছিল যে পাউৰুটি মগু ফুলি উঠাৰ কাৰণ কি। তাৰপিছত 4 নম্বৰ দিয়া আছিল জুলীয়া অধাতুবিধ হ'ল। তাৰপিছত দিয়া আছে চোৱা মেগনেছিয়াম ফিটা জ্বলালে উৎপন্ন হোৱা বগা গুৰি হ'ল। তাৰপিছত দিয়া আছে চোৱা আটাইতকৈ কম গলনাংক ধাতুবিধ হ'ল। তাৰপিছত 7 নম্বৰ দিয়া আছিল SI পদ্ধতিত বলৰ একক হ'ল। তাৰপিছত ইয়াত 8 নম্বৰ দিছিল পৃথিৱীয়ে বস্তু এটা ওপৰত প্ৰয়োগ কৰা মাধ্যাকৰ্ষণ বলেই বস্তুটোৰ ডেছ। তাৰপিছত দিয়া আছে চোৱা কোনো বস্তুৰ ওপৰত একাধিক বলে একে দিশত ক্ৰিয়া কৰিলে মুঠ বলৰ মান কি হ'ব। তাৰপিছত দিয়া আছিল চকুৰ সন্মুখৰ স্বচ্ছ অংশৰ নাম হ'ল। তাৰপিছত প্ৰশ্নটো দিয়া আছিল পোহৰ প্ৰতিফলনৰ ভিত্তিত নিৰ্মাণ কৰা আলোকীয় সঁজুলিবিধ হ'ল। তাৰপিছত প্ৰশ্নটো দিয়া আছিল চকুৰ কোন অংশত লক্ষ্যবস্তু প্ৰতিবিম্ব গঠন হয়। তাৰপিছত প্ৰশ্নটো আছিল কোনবিধ শীতকালীন শস্য নহয়। তাৰপিছতটো দিয়া আছে কোনবিধ ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়। তাৰপিছত প্ৰশ্নটো আছিল কিন্নন প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল। তাৰপিছত চোৱা ইয়াত দিছে চমু উত্তৰ দিয়া যিকোনো 10টা ইয়াৰ প্ৰশ্নবিলাক দিয়া আছে, তোমালোকে চাই যোৱা। ইয়াত আছিল খাৰিফ আৰু ৰবি শস্য কাক বোলে উদাহৰণ দিয়া। তাৰপিছত দুবিধ মাহজাতীয় শস্যৰ নাম। C নম্বৰ আছিল 2টা জৈৱিক সাৰ আৰু 2টা ৰাসায়নিক সাৰৰ নাম। D দিয়া আছিল অণুজীৱৰ প্ৰধান ভাগ কেইটা লিখা। তাৰপিছত দিয়া আছিল চোৱা প্ৰতিজৈৱিক কি, দুবিধ প্ৰতিজৈৱিকৰ নাম লিখা। তাৰপিছত অপসাৰণ বিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া আছিল। তাৰপিছত চোৱা দিয়া আছিল বস্তুৰ গতিৰ 2টা ধৰ্ম লিখা। তাৰপিছত বস্তুৰ বলৰ উপস্থিতি কেনেদৰে গম পোৱা যায় লিখা। তাৰপিছত দিয়া আছিল প্ৰতিফলনৰ সূত্ৰ 2টা লিখা। G নম্বৰত দিছিল অন্ধবিন্দু বুলিলে কি বুজা। তাৰপিছত K নম্বৰত দিছিল নিয়মিত আৰু পৰিব্যাপ্ত প্ৰতিফলন কি। তাৰপিছত চোৱা ইয়াত 3 নম্বৰত দিছিল 3 নম্বৰ থকা ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়, এইটো 3 নম্বৰ আছিল। তাৰপিছত প্ৰশ্নটো আছিল জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত 3টা পাৰ্থক্য লিখা। তাৰপিছত 5 নম্বৰ দিছিল দূৰৰ পৰা কাম কৰিব পৰা 3বিধ বলৰ নাম লিখা। তাৰপিছত দিয়া আছিল এটা মানৱ চকু আঁকি তাৰ অংশবোৰ দেখুওৱা। তাৰপিছত ইয়াত 7 নম্বৰ দিয়া আছিল খালী ঠাই পূৰ কৰা। Zn + CuSO4 ইয়াত কি হ'ব ডেছ + Cu, ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। তাৰপিছত C নম্বৰত দিছিল বলৰ মান আৰু ডেছ আছে। এইটো আছিল ক্লাছ 8ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। থেংক ইউ।